Hello everyone. গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন চতুৰ্থ বৰ্গৰ 4th গ্ৰেডৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ আছে। এই মৌখিক পৰীক্ষাৰ ওপৰত কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ আপডেট জাননী নটিফিকেশ্যন আহি পৰিছে। এই নটিফিকেশ্যন কাৰৰ বাবে এটোজাত পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো, গতিকে অনুৰোধ কৰিছো নটিছখনৰ কাৰ অতি উপযোগী হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিয়াৰ কেণ্ডিডেট, নটিছখন আহিছিল ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ জৱাহৰনগৰ খানাপাৰা গুৱাহাটী 22। ইয়াত নটিছখনৰ উল্লেখ কৰা হৈছে। নটিছখন অহা তাৰিখ আছিল 2/7/2025। নটিছ ইয়াত উল্লেখ কৰা হৈছে গুৰুত্বপূৰ্ণ পইণ্ট। আমি পোনপটীয়াকৈ তথ্য লৈ আগবাঢ়োঁ। ইয়াত জনোৱা হৈছে যে ফৰ ইণ্টাৰভিউ ইন ৰেছপেক্ট অফ দ্য কেণ্ডিডেট ফ্ৰম ডিমা হাছাও এণ্ড বাৰাক ভেলী ডিষ্ট্ৰিক্ট হু আৰ টু এনেবল টু এপিয়াৰ ইন ইণ্টাৰভিউজ ডিউ টু ডিছপ্ৰেশ্যন অফ ৰোড এণ্ড ৰেল কমিউনিকেশ্যন from the above mentioned district to Guwahati from 24th June 2025 to 30 June 2025, the Commission has decided to hold the interview for the concerned candidates on 7 July 2025. অৰ্থাৎ নিশ্চয় জানে প্ৰাকৃতিক দুৰ্যোগবশতঃ অন্যান্য কাৰণবশতঃ ডিমা হাছাও এণ্ড বৰাক ভেলী ডিষ্ট্ৰিক্টৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছিল 24 পৰা 30 জুনৰ ভিতৰত, এই কাৰণবশতঃ এই ডিষ্ট্ৰিক্ট কেইখনত কি কৰিছিল, পৰীক্ষা ৰখাই দিছিল, পৰীক্ষা বন্ধ কৰি দিছিল কেণ্ডিডেটখিনিক। গতিকে পুনৰবাৰ তেখেতলোকৰ পৰীক্ষা কেতিয়াৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে, 7 জুলাইত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে কমিশ্যনৰ ফালৰ পৰা এই নটিছখন যোগেদি স্পষ্টকৈ প্ৰদান কৰা হৈছে এই তথ্য। গতিকে নিশ্চয় বুজি পালে। 2/7/2025 এইখন নটিছ এইটো বাবে মই পোনপটীয়াকৈ আপোনাক বুজাইছোঁ যে যি 24 জুনৰ পৰা আৰম্ভ কৰি 30 জুনৰ ভিতৰত কি হৈছিল, ৰেল কানেকশ্যন ৰোড বিভিন্ন কাৰণবশতঃ ৰাস্তা বন্ধ হৈ আছিল। কিহৰ কাৰণে? প্ৰাকৃতিক দুৰ্যোগ অন্যান্য কাৰণবশতঃ ডিমা হাছাও এণ্ড বৰাক ভেলী ডিষ্ট্ৰিক্টত। গতিকে সেই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনি যদি এই তাৰিখত যদি আপুনি দিব নোৱাৰিলে পৰীক্ষা, তেতিয়াহ'লে আপোনালোকে 7 জুলাই 2025 আপুনি পৰীক্ষা দিব পাৰিব। সেইবোৰ কমিশ্যনে ইনফৰ্মেশ্যনটো প্ৰদান কৰিছে নটিছখনৰ মাধ্যমেৰে। ইয়াত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। আৰু এটা কথা ইয়াত কৈছে, দ্য কেণ্ডিডেটছ ফ্ৰম ডিমা হাছাও এণ্ড বাৰাক ভেলী ডিষ্ট্ৰিক্ট হু ৱেৰ টু এনেবল টু এপিয়াৰ ইন ইণ্টাৰভিউজ ইন দ্য scheduled date during the period as mentioned above may downloaded their admit cards appears for appearing in the interviews as per the revised schedule. গতিকে আপোনালোকৰ পুনৰবাৰ এডমিট কাৰ্ড পাব্লিছ কৰিব, পুনৰবাৰ ৰিভাইজ শ্বেডিউল পাব্লিছ কৰিব। এই ৰিভাইজ শ্বেডিউলৰ মতে আপোনালোকৰ এডমিট কাৰ্ডৰ মেনশ্যন কৰা থাকিব। সেই এডমিট কাৰ্ডৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ ক'ত, কেতিয়া, কোন ঠাইত বা কোন তাৰিখে আপোনাৰ পৰীক্ষা অনুষ্ঠিত হ'ব, এডমিট কাৰ্ডৰ সকলো স্পষ্টকৈ জনোৱা হ'ব। গতিকে বুজি পাইছে, উল্লেখ কৰা হৈছে। ইয়াত কৈছে দ্য টাইম, ভেন্যু এণ্ড আদাৰ ডিটেইলছ ফৰ ইণ্টাৰভিউ উইল বি এভেইলেবল ইন দ্য এডমিট কাৰ্ড। গতিকে সকলোখিনি ডিটেইলছ এডমিট কাৰ্ডত মেনশ্যন কৰা থাকিব। ইয়াত জনোৱা হৈছে গুৰুত্বপূৰ্ণ পইণ্ট। ইয়াত কৈছে দ্য কেণ্ডিডেট are advised to visit the official website of ASSEB shortly জনোৱা হৈছে SEBA www.sebaonline.org for downloaded their admit card which will be available from 4 PM of 3/7/2025। অৰ্থাৎ আপুনি SEBA অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে 4টা বজাৰ পৰা 3/7/2025 আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডটো। সেইটো কথা মনত ৰাখিব। অৱশেষত ছিগনেচাৰ মাৰিছে। এইখিনি কথা বুজি পালে পোনপটীয়া তথ্য আগবঢ়ালোঁ। গতিকে যিখিনি কেণ্ডিডেট যদি আপোনালোকৰ 24-30 জুনৰ ভিতৰত যদি আপুনি পৰীক্ষা দিব নোৱাৰিলে, যদি আপুনি ডিমা হাছাও বা বৰাক ভেলী হয়, তেতিয়াহ'লে আপোনাক গুৰুত্বপূৰ্ণ সুযোগ সুবিধা প্ৰদান কৰিছে। অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ড পাব্লিছ কৰিব। এডমিট কাৰ্ড পাব্লিছ কৰা তাৰিখ হৈছিল 3/7/2025, 4 বজাৰ পৰা এডমিট কাৰ্ড পাব্লিছ কৰিব। সুন্দৰকৈ আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব। এডমিট কাৰ্ড ডাউনলোড কৰাৰ লগে লগে আপুনি দেখিব আপোনাৰ এক্সাম ক'ত অনুষ্ঠিত হ'ব, কোন ঠাইত অনুষ্ঠিত হ'ব, কি তাৰিখত অনুষ্ঠিত হ'ব, সকলোখিনি এইটো যে তথ্য আপুনি এডমিট কাৰ্ডত লাভ কৰিব। গতিকে মনত ৰাখিব, এইটো মাত্ৰ ইনফৰ্মেশ্যন কাৰ বাবে, যিখিনি কেণ্ডিডেট ডিমা হাছাও আৰু বৰাক ভেলীৰ পৰা বিলং কৰে তেখেতলোকৰ বাবে এইখিনি ইনফৰ্মেশ্যন আছিল। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। ধন্যবাদ।